হেল্ল' গাইছ, এইখন হৈছে ৰঙিয়া টাউন হৰিজন বালুৱাৰী প্ৰাথমিক বিদ্যালয়। এই স্কুলখনতে আমি যি এসপ্তাহ ধৰি কাম কৰি কংকন আৰু মই দুয়ো কাম কৰি ভালেই লাগিল। আজি লাষ্ট দিন, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, পিছত চাব পাৰিম যি এই স্কুলখনত আমি কাম কৰিছিলোঁ। আজি এই এসপ্তাহে এটি ৰ'দ বৰষুণ চবখিনিৰ মাজতে আজি কামখিনি সম্পূৰ্ণ কৰিলোঁ। ছবিখিনি একবাৰ লাষ্ট দেখাই দিওঁ কি কৰিলোঁ আমি। স্কুলখনত কাম কৰি বাৰু ভালেই লাগিল, ছাৰ বাইদেউখিনিও ভাল আছিল। স্কুলখনত অলপ ৰ'দ বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হৈছিল মাজতে, কিন্তু তাৰে মাজতে কামখিনি ভালদৰে সম্পূৰ্ণ হ'ল। এইখন হৈছে লিখাখিনি লিখিলোঁ আগতে, এইটো জাপি আঁকিলোঁ, তাৰপিছত আঁকিলোঁ এইখন শৰাই গেটৰ সন্মুখতে। এইখন স্কুলৰ ছবি। এইখন হৈছে এটা প্ৰাকৃতিক দৃশ্য, ঠিক নহয়, এইটো ময়ূৰ চৰাই। এইখন জীৱ জন্তুৰ ছবি, এইটো ম'হৰ ছবি, এইটো স্বচ্ছ ভাৰত পদুম ফুল আৰু স্কুলৰ নামটো ইফালে লিখি দিলোঁ। এইখন হৈছে গড়ৰ ছবি। এইটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন, এইটো হৈছে ভূপেন হাজৰিকা, এইটো হৈছে লাচিত বৰফুকন, আৰু এইখিনি মহৎলোকৰ বাণী ভিতৰ চাইডে। আৰু এইটো হৈছে মহাত্মা গান্ধী, আৰু এইফালে আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এইফালে আছে জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু এইফালে মহৎলোকৰ বাণী অলপ লিখি দিলোঁ। এইখিনিয়ে আছিল ছবি। আৰু ছবিখিনি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিবচোন। যদি ভাল লাগিছে জনাব, বেয়া লাগিলেও জনাব। এইখিনিয়ে আছিল দিয়ক আজি।